আজি আপোনালোকক মই দেখুৱাম আজি আপুনি পোষ্ট কৰিব সেই পোষ্টটো আজি নহ'ব অহাকালি পোষ্ট হ'ব মানে অহাকালি গুড মৰ্ণিং পোষ্ট আপুনি কেনে কৰিব অহাকালি আজি এতিয়া পোষ্ট কৰিব পাৰিব এতিয়া দাদা আহিছে ক'ৰ পৰা আপুনি গুৱাহাটীৰ পৰা গুৱাহাটী আৰু দাদাক মই এতিয়া শিকাম যে মোক ক'লে যে মই অহাকালি পোষ্ট কৰিম না ফটো এখন বা ভিডিঅ' এটা আজি মই আপোনাক ফটো এখন কেনেকৈ অহাকালি পোষ্ট কৰিম এতিয়া পোষ্ট কৰিম কিন্তু পোষ্টটো কালি ৰাতিপুৱা 4 বজাত হ'ব অট'মেটিক হ'ব এইটো মানে কেনেকৈ পোষ্ট কৰিম মই দাদাৰ প্ৰফাইল মই দেখাই দিছোঁ এইটো হৈছে চাওক শিডিউল পোষ্ট এই পোষ্টটো মই কৰিম কেনেকৈ কৰিম মই সব বেক কৰিম হা আপোনাক প্ৰথমৰ পৰা ফাৰ্ষ্ট টাইম কৰিম যিসকলে কৰিম যিসকলৰ টাইম নাপায় মানে অফিচত কাম কৰা মানুহ যিবিলাক থাকে যিসকল টাইম নাই এনেকুৱা কৰি আপোনালোকৰ প্ৰফাইলত যাব তাই আপুনি ক'ত যাব ফটো ল'ব এখন এনেকৈ ইয়াত যাব এখন ফটো ল'ব যেনেকৈ এইখন ফটো মই গুড মৰ্ণিং পোষ্ট কৰিম এইখন ফটো যাম নৰ্মেলি এইবিলাকতো জানে আপোনালোকে সকলোৱে হেপী দিব লোকেশ্যনটো আপোনাৰ য'ত লগাই মানে এনে এক্সাম্পল আপুনি যিকোনো এটা মই ল'লোঁ ধৰি লওক আপোনাৰ গুৱাহাটী হ'লে গুৱাহাটী দিলোঁ ছাপ'জ ইয়াত আপুনি লিখিব গুড মৰ্ণিং GDD গুড মৰ্ণিং বাছ গুড মৰ্ণিং হ'ল না এই তলত যে হেছটেগটো বহাব এনেকৈ সেইটো জানে আপোনালোকে গুড মৰ্ণিং হয় না মানে অহাকালি পোষ্ট কাৰণ এতিয়া কেতিয়া বাজিল এতিয়া বাজিল 12:30 দুপৰীয়া মানে আজি 12:30 বাজিল হা কিন্তু মই কালি পোষ্ট কৰিম কালি এইটো আজিৰ পোষ্ট নহয় কালি ৰাতিপুৱা হৈ যাব এতিয়া মই নেক্সট কৰিম নেক্সট কৰাৰ পিছত চাওক এতিয়া পোষ্ট কৰা এতিয়া পোষ্ট এতিয়া আপুনি পোষ্ট নহয় এইটো ক্লিক নকৰিব আপুনি এই শিডিউলত যাব শিডিউল অপশ্যনটো ইয়াত যাব ইয়াত গৈ এই শিডিউল ফৰ লেটাৰ এইটো ক্লিক কৰিব দেখা পাইছে আজি কেই তাৰিখ 7 তাৰিখ এতিয়া মই কি কৰিম কালিৰ ডেট চিলেক্ট কৰিম 8 তাৰিখ এইটো 8 তাৰিখ ডেট চিলেক্ট কৰি অ'কে কৰিম অ'কে কৰাৰ পিছত কালি মই ৰাতিপুৱা পোষ্ট কৰিম এইটো চাওক 4 ঠিক না 4টা হ'ল এতিয়া মই কিন্তু 4টাত দিম গতিকে এইটো মই কৰিম 0 কৰি থ'ম এই ওপৰত এতিয়া 0 PM হ'লে আবেলি বৰ্তমান PM হৈ আছে কিন্তু মই কৰিম AM কৰিম এইটো AM মানে মৰ্ণিং 4 বজাত হ'ল না এতিয়া কৰিম অ'কে দেখা পাইছে কি হৈছে টুমৰ অহাকালি কেই তাৰিখ ইমান তাৰিখত 4টাত মই মৰ্ণিঙত পোষ্ট অট'মেটিক হ'ব আপুনি মৰ্ণিং পোষ্ট কৰাৰ এক্সট্ৰা কৰি আৰু নালাগে মানে বুজি পালে এইটো হ'ল না হোৱাৰ পিছত কি কৰিম মই বেক কৰিম এবাৰ বেক কৰাৰ পিছত এইটো কি কৰিম এইটো চাওক টাইমিংটো হৈছে এইটো হ'ব লাগিব এনেকৈ ওলাব লাগিব এতিয়া মই শিডিউলটো ক্লিক কৰিম চাওক এই চাওক পাব্লিক চব পাব্লিক আছে হয় না এইটো শিডিউলিং মই কি কৰিম শিডিউলিং ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে কি হ'ব এনেকৈ কৰি এইটো হৈছে শিডিউলিংটো হৈ আছে এইটো চাওক গ'ল এইটো কিন্তু এতিয়া কিন্তু আপলোড হ'ব কিন্তু ফটোখন আপলোড নহ'ব এতিয়া জাষ্ট এইটো ঘূৰি চা হৈ গ'ল দেখা পালে তো মই যেনেকৈ আপলোড কৰিলোঁ এনেকৈ কৰি আপোনালোকে সকলোৱে আপলোড কৰোঁ কিন্তু এতিয়া কিন্তু আপলোড হোৱা নাই আপলোড নাই হৈ যে মই কেনেকৈ আপোনাক দেখাই দিছোঁ আপোনাক মই এতিয়া মই প্ৰফাইলত যাম এনেকৈ যাম গৈ কিনে মই এবাৰ চেক কৰি চাম ৰিফ্ৰেছ কৰি যে মই আপলোড হ'ল নেকি চাওঁ চাওক আপলোড নাহে এইটো আগৰে আপলোড 2 ঘণ্টা আগত দেখা পাইছে আপলোডটো নাই মানে এইটো পোষ্ট অহাকালি ৰাতিপুৱা গুড মৰ্ণিং অট'মেটিক লাগি যাব বুজি পালে মই যেনেকৈ শিকাইছোঁ আৰু পাহৰিও যদি মোৰ ভিডিঅ'টো চাই কিনে আপুনি কৰিব পাৰিব কাৰণ এইটো ভিডিঅ' মই কালি আপলোড দিম আজি দিব পাৰে আপলোড বুজি পালে হ'ব আপোনালোকে শিডিউলিং যিসকলে চাকৰি কৰে কোম্পানীত হওক বা আপোনালোকে টাইম জোৰ নাপায় এনেকৈ কৰি আপোনালোকে কালি কিয় 1 মাহলৈকেও আপুনি কৰিব পাৰিব আপুনি পৰহিও কৰিব পাৰিব খালি ডেটটো খালি চেঞ্জ কৰি দিলে হ'ল খালি ধৰি লওক আজি 7 তাৰিখ কালি 8 তাৰিখ আপুনি 9 তাৰিখো দিব পাৰে 10 তাৰিখো 20 তাৰিখ 1 মাহলৈকে আপুনি দিব পাৰে বুজিছে আপোনাৰ যিটো বাৰ আপুনি মৰ্ণিঙো কৰিব পাৰে আফটাৰনুনো কৰিব পাৰে গুড ইভিনিং আপোনাৰ যি মন যায় ভিডিঅ' পোষ্ট কৰিব পাৰে ফটো পোষ্ট কৰিব যেনেকৈ মই ক'লোঁ এনেকৈ আপুনি কৰিব আৰু ভিডিঅ' ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব